ভাৰতবৰ্ষ ক্ৰমে ভাৰতবৰ্ষৰ জনসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ'বলৈ গৈ আছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল উৎকট গৰমে সকলোকে দহিছে তাতে আকৌ ভোটৰ ওপৰত দানৱ প্ৰয়াদী জনসংখ্যা বৃদ্ধিৰ খবৰ কিছু পৰিমাণে চিন্তাজনক নহয়নে স্বাভাৱিকতেই কিন্তু চিন্তা কিমান আমি কৰিব লাগে সেই চিন্তা কিমান যুক্তিসংগত সকলোখিনি কথা আমি পাতিবলৈ চেষ্টা কৰিম আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ জৰিয়তে মন কৰিব এটা বিষয়বস্তু যে লাহে লাহে বিশ্বত জনসংখ্যাৰ এই বিষয়টোৱে ভাৰসাম্যৰ ওপৰত প্ৰশ্ন আনিছে গোটেই পৃথিৱীৰ ভাৰসাম্যৰ ওপৰত বিশ্বৰ ভাৰসাম্যৰ ওপৰত অৱশ্যে বিভিন্ন জনৰ বিভিন্ন মত এই সন্দৰ্ভত আহি থাকে বিজ্ঞানীসকলে এই সন্দৰ্ভত বিশ্লেষণো আগবঢ়াই থাকে আৰু বিজ্ঞানীসকলে কোৱাৰ ধৰণে এটা বিশেষ কথা ক'ব বিচাৰিছোঁ চীনৰ জনসংখ্যা শেহতীয়াভাৱে হ্ৰাস পাবলৈ ধৰিছে আনকি বিশ্বৰ বহুকেইখন দেশৰ জনসংখ্যা আগৰ তুলনাত হ্ৰাস পাব ধৰিছে তাৰ পাছতো এই জনসংখ্যা বৃদ্ধিৰ বিষয়টো কিয় আহিছে মানে চীনৰ জনসংখ্যা হ্ৰাস পাব হয় কিন্তু চীনৰ জনসংখ্যা হ্ৰাস পোৱাৰ লগে লগে ভাৰতৰো জনসংখ্যা হ্ৰাস পাব কিন্তু ভাৰতৰ জনসংখ্যা হ্ৰাস পালেও ভাৰতৰ মানুহৰ সংখ্যা ইমান যে সেই জনসংখ্যা হ্ৰাসৰ বাবে চীনৰ তুলনাত ভাৰতৰ জনসংখ্যা হ্ৰাসৰ সেই পৰিমাণটো সমানুপাতিক নহয়গৈ মানে চীনৰ জনসংখ্যা অধিক হ্ৰাস পাই আছে শেহতীয়াভাৱে আৰু ভাৰতৰ জনসংখ্যা যদিও হ্ৰাস পাইছে ভাৰতৰ জনসংখ্যা গোটেই বিশ্বৰ ভিতৰতে লাহে লাহে পূৰ্বৰ তুলনাত কমিব ধৰিছে কিন্তু চীনৰ জনসংখ্যা ব্যাপক ৰূপত হ্ৰাস পোৱাৰ ফলত ভাৰতে তাৰ সৈতে ফেৰ মাৰিব পৰা নাই আৰু সেয়েহে ভাৰতৰ জনসংখ্যা তুলনামূলকভাৱে চীনতকৈ এতিয়া বৃদ্ধি পাবলৈ গৈ আছে ইয়াত দুটা কথা আছে সেই দুয়োটা কথা ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ এই প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘৰ এই সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ভাৰসাম্যৰ কথা আহিছে ইয়াত আৰু শেহতীয়াভাৱে যি উৎকট গৰম হৈছে তাত স্বাভাৱিকতেই পৃথিৱীৰ ভাৰসাম্যৰ কথা আহিবই কিন্তু ৰাষ্ট্ৰসংঘই অৱশ্যে সেই ভাৰসাম্যৰ বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই পৃথিৱীৰ ভাৰসাম্য বা এই সমগ্ৰ আমাৰ মানৱ জগত বাস কৰা গ্ৰহটোৰ ভাৰসাম্যৰ কথাৰ ক্ষেত্ৰত এই বিষয়টোৰ লগত ৰাষ্ট্ৰসংঘই কথাটোক একেলগে আতিগুৰি মাৰি ব্যাখ্যা কৰা নাই সেইটো এটা অন্য বিষয় বুলি ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা কোৱা হৈছে আৰু বাকী জনসংখ্যাৰ বিষয়টো অন্য এটা বিষয় বুলি কোৱা হৈছে জনসংখ্যা বৃদ্ধি হ'লে স্বাভাৱিকতেই ইয়াৰ পৰিণাম মানুহে ভুগিব লাগিব কিন্তু জনসংখ্যা হ্ৰাস পোৱাৰ পাছতো জনসংখ্যাৰ বৃদ্ধিৰ বিষয়টো ভাৰতৰ দৰে এখন দেশত চিন্তাজনক হিচাপে বিবেচিত হোৱাটো গুৰুত্বপূৰ্ণ কথা কাৰণ জনসংখ্যা ভাৰততো হ্ৰাস পাইছে ভাৰততো জনসংখ্যা হ্ৰাস পাইছে তাৰ পাছতো কিন্তু চীনৰ জনসংখ্যা ইমান বেছি হ্ৰাস পাইছে যে ভাৰতে সেই জনসংখ্যা হ্ৰাস পোৱাৰ লগত ফেৰ মাৰিব পৰা নাই তাৰ বিপৰীতে ভাৰতৰ জনসংখ্যা চীনতকৈ এতিয়া বৰ্ধিত হ'বলৈ গৈ আছে আৰু বিশ্বৰ সবাতোকৈ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতবৰ্ষ হ'বলৈ গৈ আছে 146 কোটি নাগৰিকৰ সৈতে প্ৰতিবেদনত কি কৈছে আমি গোটেইখিনি ক'ব বিচাৰিছোঁ যে চলিত বছৰত দেশখনে বৰ্তমান খিতাপ হেৰুৱাৰ মানে চীনৰ কথা কোৱা হৈছে আৰু বিশ্বৰ সৰ্বাধিক জনবহুল দেশৰ স্থান দখল কৰিব এতিয়া ভাৰতে সেই কথা ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনখনত কোৱা হৈছে যিখন প্ৰতিবেদন বৰ্তমান মোৰ হাতত আছে ইয়াত আৰু কোৱা হৈছে যে ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হ'ব যদিও এই দেশতো হ্ৰাস পাইছে জন্মৰ হাৰ যিটো মই ইতিমধ্যে ক'লোঁ এই সকলোবোৰ দেশতে জন্মৰ হাৰ হ্ৰাস পোৱাৰ প্ৰধান কাৰণ হৈছে বিশ্বৰ কোটি কোটি লোকে মনৰ ইচ্ছা থাকিলেও কিছুমান বাস্তৱ পৰিস্থিতিৰ বাবে সন্তান ধাৰণ কৰিব নোৱাৰা হৈছে ৰাষ্ট্ৰসংঘৰ 2025 ষ্টেট অফ ৱৰ্ল্ড পপুলেশ্যন প্ৰতিবেদনখনৰ মতে ভাৰতীয় মহিলাসকলৰ প্ৰতি 3 গৰাকীৰ মাজত এগৰাকীয়ে অনিচ্ছাকৃতভাৱে সন্তান ধাৰণ কৰে আৰু 30% মহিলাই ইচ্ছা থকা সত্ত্বেও অধিক সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিব লগা হয় কিন্তু 23% মহিলাৰ ক্ষেত্ৰত এই দুই ধৰণৰ অভিজ্ঞতা হয় বুলিও ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখনত কোৱা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখনৰ মতে ভাৰতীয় মহিলাৰ সন্তান জন্মৰ হাৰ 2.1 যদিও এয়া হ্ৰাস পাই 2.0 বা তাতোকৈ নিম্নগামী হ'ব বুলি ধাৰণা কৰা হৈছে ফলত ভাৰততো জনসংখ্যা অধিক হ্ৰাস পাব কিন্তু চীনত জনসংখ্যা হ্ৰাসৰ হাৰ ভাৰততকৈ অধিক হ'ব বাবে চীনৰ জনসংখ্যাক ভাৰতে চলিত বছৰত 146 কোটি জনসংখ্যাৰে চেৰ পেলাব চলিত বৰ্ষত 2025 বৰ্ষতে চীনতো জনসংখ্যা হ্ৰাস পাইছে ভাৰততো হ্ৰাস পাইছে কিন্তু চীনৰ আৰু ভাৰতৰ জনসংখ্যা হ্ৰাসৰ মাজত কিছু পাৰ্থক্য আছে মানে চীনৰ জনসংখ্যা হ্ৰাসৰ হাৰ ভাৰততকৈ অধিক যাৰ বাবে ভাৰতে এই বছৰতেই 146 কোটি জনসংখ্যাৰে বিশ্বৰ সবাতোকৈ অধিক জনবহুল দেশ হিচাপে জনসংখ্যাৰ দেশ হিচাপে বিবেচিত হ'ব এই প্ৰতিবেদনখনত প্ৰস্তুত কৰাৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে সমীক্ষা চলাইছিল ভাৰত ব্ৰাজিল মৰক্কো দক্ষিণ আফ্ৰিকা ইণ্ডোনেছিয়া মেক্সিকো নাইজেৰিয়া ইটালী থাইলেণ্ড হাংগেৰী আমেৰিকা যুক্তৰাষ্ট্ৰ ছুইডেন দক্ষিণ কোৰিয়া আৰু জাৰ্মানী এই 14খন দেশৰ লোকৰ মাজত চলোৱা সমীক্ষাত এই কথা পোহৰলৈ আহিছে বিশ্বৰ কোটি কোটি লোকে নিজেই ইচ্ছা কৰা সত্ত্বেও সন্তান ধাৰণ কৰিব নোৱাৰা হৈছে ভাৰতে বিগত 5টা দশকৰ পূৰ্বে দুটি সন্তানৰ নীতি গ্ৰহণ কৰিছিল যদিও পৰিৱৰ্তিত সময়ত এতিয়া পৰিয়াল গঠনৰ ক্ষেত্ৰত দম্পতীসকলৰ মাজত গঢ়ি উঠা পৰিয়াল গঠনৰ নতুন চিন্তাধাৰাৰ দিক উন্মোচন হৈছে
দীৰ্ঘদিন ধৰি দুটি সন্তানৰ নীতি প্ৰযোজ্য হৈ থকা ভাৰতীয় সমাজত এতিয়া বহু দম্পতীৰ সন্তান ধাৰণৰ ক্ষমতা নোহোৱা হৈছে। ৰাষ্ট্ৰসংঘৰ UNFPA শীৰ্ষক জনসংখ্যা ন্যাসৰ শেহতীয়া সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইটালী, হাংগেৰী, জাৰ্মানী, ছুইডেন, ব্ৰাজিল, মেক্সিকো, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, মৰক্কো আৰু নাইজেৰিয়াৰ 14,000 মহিলাক লৈ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে সম্পন্ন কৰা সমীক্ষাত উন্নত আৰু উন্নয়নশীল উভয় দেশৰ সামাজিক অৱস্থা প্ৰকট হৈছে। সমীক্ষাৰ জৰিয়তে প্ৰকাশ পোৱা প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতকে ধৰি বিশ্বৰ একাংশ দেশত কমিছে প্ৰজননৰ হাৰ। প্ৰজননৰ হাৰ হ্ৰাস পোৱাৰ বহুকেইটা কাৰণো নিৰ্ণয় হৈছে। প্ৰতিবেদনত ঠাই পোৱা এই কাৰণসমূহ হৈছে সন্তান ধাৰণৰ ক্ষেত্ৰত অৰ্থনৈতিক প্ৰতিকূল পৰিস্থিতিৰ বাধা বাঢ়িছে। প্ৰতি 10 গৰাকীৰ মাজত প্ৰায় 4 গৰাকীয়ে মত প্ৰকাশ কৰিছে যে অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ বাবে তেওঁলোকে মনৰ ইচ্ছা অনুসৰি পৰিয়ালটোক গঢ় দিব পৰা নাই। লগতে 2 নম্বৰতে চাকৰিৰ নিৰাপত্তাহীনতা অন্যতম এটা কাৰণ। সাংসাৰিক খৰচ, শিশু চিকিৎসাৰ অভাৱ বা এই বিষয়বোৰৰ বাবেও দম্পতীয়ে সন্তান জন্ম দিয়াত বাধাৰ সন্মুখীন হৈছে। এনেধৰণৰ বহুকেইটা কাৰণ। পিতৃ মাতৃৰ দুৰ্বল স্বাস্থ্যৰ কাৰণটো আছে, য'ত সন্তান জন্ম হোৱাৰ পৰিমাণ সেইকাৰণে ভাৰতত বা বিশ্বৰ বিভিন্ন প্ৰান্তত হ্ৰাস পোৱা বুলি কোৱা হৈছে। মহিলাৰ বন্ধ্যাত্ব আৰু গৰ্ভধাৰণ সংক্ৰান্তীয় চিকিৎসা ব্যৱস্থাৰ অভাৱ, এই অভাৱবোৰে সন্তান জন্মদানক অধিক জটিল কৰি তুলিছে। বহু লোকে আকৌ ৰাজনৈতিক, সামাজিক আৰু অৱশ্যেই অনিশ্চিত ভৱিষ্যতৰ বাবে সন্তান ধাৰণ কৰিব নিবিচাৰে। সমীক্ষাটোত 19% লোকে জনায় যে তেওঁলোকে একমাত্ৰ সংগী বা পৰিয়ালৰ চাপতহে ইচ্ছামতে সন্তান ধাৰণ কৰিব পৰা নাই। এইবোৰ হৈছে সন্তান জন্ম কম হোৱাৰ কাৰণ। কিন্তু সন্তান জন্ম হোৱাৰ এই কাৰণবোৰৰ মাজতো ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই আছে, কাৰণ চীনৰ জনসংখ্যা অধিক হাৰত কমিবলৈ ধৰিছে। মাজতে চীনত এটা সন্তানৰ নীতি গ্ৰহণ কৰা হৈছিল, সেইটো আপোনালোকৰ হয়তো মনত আছে। চীনত এটা সন্তানৰ নীতি গ্ৰহণ কৰাৰ ফলত ক্ৰমান্বয়ে আৰু অধিক তীব্ৰ গতিত চীনৰ জনসংখ্যা হ্ৰাস পাবলৈ ধৰিছিল। আজি কেইবা বছৰৰ পৰা চীনৰ জনসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক যদিও আছিল বা হয়, কিন্তু এটা সন্তান ধাৰণৰ নীতি বা এটা সন্তান জন্ম দিয়াৰ যিটো নীতি চীনৰ চৰকাৰে বান্ধি দিছিল, সেই নীতিটোৰ ফলতে চীনৰ জনসংখ্যা অতি দ্ৰুত হাৰত কমিবলৈ ধৰিছিল। ভাৰততো জনসংখ্যাৰ কমাৰ কাৰণ বহুকেইটা আমি বিবেচনা কৰিলোঁ বা আপোনালোকৰ বাবে সম্প্ৰচাৰো কৰিলোঁ। ভাৰততো জনসংখ্যা হ্ৰাস পাইছে, কিন্তু চীনত যিমান দ্ৰুতগতিত জনসংখ্যা হ্ৰাস পাইছে, এটা সন্তানৰ নীতি যিমান কাৰ্যকৰী ৰূপত তেওঁলোকে কৰিব পাৰিছে, ভাৰতে সেই ৰূপত কৰিব পৰা নাই। আৰু যাৰ ফলত ভাৰতৰ জনসংখ্যা এতিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক হ'বলৈ গৈ আছে। লগতে জনবিস্ফোৰণ যে মূল সমস্যা নহয়, সেই বিষয়ে সমীক্ষাত সুকীয়াকৈ উল্লেখ কৰা হৈছে। ইচ্ছানুযায়ী সন্তান ধাৰণৰ ক্ষেত্ৰত থকা বিভিন্ন ধৰণৰ বাধাৰ বিষয়ে যথেষ্ট গুৰুত্ব দিয়া হৈছে। ভাৰতত নিয়োজিত UNFPAৰ মুখপাত্ৰ অন্দ্ৰিয়া এম বুৱজানাৰে কৈছে, প্ৰজননৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থান উল্লেখযোগ্য। 1973 চনত যেতিয়া প্ৰতিগৰাকী মহিলাৰ 5টি সন্তান জন্মৰ হাৰ আছিল, সেয়া পিছলৈ 2টিলৈ হ্ৰাস পায়। তেওঁ লগতে কয় যে লাখ লাখ মাতৃয়ে নিজৰ সন্তান পালন কৰি ডাঙৰ দীঘল কৰিছে, কিন্তু তৎসত্ত্বেও ৰাজ্য, জাতি আৰু জনগোষ্ঠীৰ মাজত সামাজিক বৈষম্য লক্ষণীয় হৈ ৰৈছে। এইবোৰ বাৰু বিষয়, গুৰুত্বপূৰ্ণ বিষয়, এইবোৰ বাৰু বিশেষভাৱে বিবেচনা কৰা হৈছে। কিন্তু ইতিমধ্যে আমি কৈছোঁ যে সেই ভাৰসাম্যৰ বিষয়টো বা জনবিস্ফোৰণৰ বিষয়টোত ৰাষ্ট্ৰসংঘই এই অধ্যয়নটোত বিশেষ দৃষ্টি দিয়া নাই। ভাৰসাম্যৰ কথাটো অন্য এটা সুকীয়া বিষয় বা জনবিস্ফোৰণৰ কথাটো অন্য এটা সুকীয়া বিষয়। কিন্তু ভাৰত যে বিশ্বৰ এতিয়া সৰ্বাধিক জনসংখ্যাৰ দেশ হ'বলৈ গৈ আছে, সেইটো মানে ভাৰতে ইচ্ছা অনুযায়ী কৰা নাই। ভাৰতে ইচ্ছা অনুযায়ী কোনো কামেই কৰা নাই। ভাৰতেতো জনসংখ্যা ৰোধৰ বাবে ভাৰতৰ প্ৰতিটো দম্পতীয়ে, প্ৰতিঘৰ লোকে সৰু পৰিয়ালৰ ওপৰত গুৰুত্ব দি আছে। তাৰ পাছতো ভাৰত যে বিশ্বৰ ভিতৰতে 1 নম্বৰ জনসংখ্যাৰ দেশ হ'বলৈ গৈ আছে, সেইটোহে লক্ষণীয় হৈ পৰিছে। তাৰ অন্যতম কাৰণ হৈছে চীন, কাৰণ চীনে ব্যাপক আৰু অতি দ্ৰুত ৰূপত নিজৰ দেশৰ জনসংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছে। আৰু এটি সন্তানৰ নীতিৰ ফলতেই চীনৰ জনসংখ্যা অধিক দ্ৰুত ৰূপত কমিবলৈ ধৰিছে। মাজতে চীনৰ চৰকাৰ এই বিষয়টোক লৈ কিছু পৰিমাণে চিন্তিত হৈ পৰিছিল। মুঠতে জনসংখ্যা বৃদ্ধি বা জনসংখ্যা হ্ৰাস এই বিষয়বোৰ সময়ে সময়ে হৈ থাকে, চলি থাকে, তাৰ বিবেচনাও হৈ থাকে। কিন্তু এই বিষয়বোৰক অলপ ভালদৰে অধ্যয়ন কৰাটো দৰকাৰ। আৰু ভাৰতত যিবোৰ সমস্যাৰ কথা ক'লে, ভাৰতত 2টি সন্তানৰ নীতি এতিয়া প্ৰযোজ্য হৈ আছে। এতিয়া বহু লোকৰ ঘৰত এটি সন্তান বা সৰ্বাধিক যদি হয় 2টি সন্তান, তাতকৈ বেছি সন্তান নহয়। এটা সময়ত ভাৰতৰ প্ৰতি ঘৰত ন্যূনতম বা যদি আমি এভাৰেজ অনুযায়ী চাওঁ 5টা সন্তান আছিল, যিটো এই প্ৰতিবেদনত কোৱা হৈছে। আজিৰ পৰা প্ৰায় 20 বছৰ আগতে বা 30 বছৰ আগতে বা তাতোকৈ অলপ আগতে বা ভাৰতৰ প্ৰতি ঘৰ লোকৰ প্ৰায় 5টা সন্তান থাকে, কিছুমান পৰিয়ালত 10টা সন্তান থাকে।
মানে গড় হিচাপত আমি কৈছোঁ 5টা সন্তান হিচাপত ধৰি লৈছোঁ সেই 5টা সন্তানৰ নীতি 2টা সন্তানলৈ আহিল আৰু এতিয়া শেহতীয়াকৈ ভাৰততো বহুতে এটা সন্তানৰ নীতি গ্ৰহণ কৰিছে তাৰ পাছতো ভাৰত বিশ্বৰ জনসংখ্যাৰ ক্ষেত্ৰত সৰ্বাধিক জনসংখ্যাৰ দেশ হ'বলৈ আগবাঢ়িছে এই বছৰতে 146 কোটি জনসংখ্যাৰে বহুকেইটা কাৰণৰ কথা আমি উল্লেখেই কৰিলোঁ এই কাৰণবোৰ লক্ষণীয় হ'ব আৰু পৰৱৰ্তী সময়ত আমি এই বিষয়টোৰ ওপৰত অধিক আলোকপাত কৰিম কাৰণ শেহতীয়াভাৱে বহুতে এই কথাটোকো ক'বলৈ ধৰিছে যে ইমান পৃথিৱীৰ ভাৰসাম্য নষ্ট হৈছে গছ-গছনি কাটি ঘৰ বনোৱা হৈছে অবাধ হাৰত গছ-গছনি ধ্বংস কৰা হৈছে যাৰ ফলত উৎকট গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কিন্তু এটি বা দুটি সন্তানটো মানুহৰ হ'বই পৰিয়াল এটা গঠন কৰিবলৈ হ'লে সেইটোৱে কিন্তু এই প্ৰতিবেদনত কোৱা হৈছে সেইটোৱে কিন্তু ভাৰসাম্যত বা জনবিস্ফোৰণত একো অৰিহণা আগবঢ়োৱা নাই সন্তান সৰ্বাধিক দুটি সন্তান থাকিলেও ভাৰসাম্য বিনষ্ট নহয় সেইটোৰ বাবে মানুহে নিজকে জগৰীয়া কৰি লাভ নাই এটা পৰিয়ালৰ দুটি সন্তান থাকিব পাৰে কিন্তু যদি অধিক সন্তান হয় 5টা বা 10টা এটা সময় যেনেধৰণে আছিল তেনেধৰণে থাকিলেহে ক'ৰবাত ভাৰসাম্যৰ ওপৰত প্ৰভাৱ পৰিব কাৰণ মানুহৰ বাসস্থানৰ কথা ইয়াত জড়িত হৈ পৰিব আন কেতবোৰ খাদ্যবস্তুৰ কথা জড়িত হৈ পৰিব প্ৰকৃতিৰ ওপৰত তেতিয়া হয়তো আঘাত পৰিব পাৰে কিন্তু এই নিৰ্দিষ্ট পৰিমাণৰ জনসংখ্যা বৃদ্ধিয়ে ভাৰসাম্যৰ ওপৰত এতিয়ালৈকে বৰ বিশেষ প্ৰভাৱ পেলোৱা নাই সেয়েহে মানুহে নিজকে দুখ দিও লাভ নাই আৰু উৎকট গৰমৰ বাবে সেই বিষয়বোৰক লৈ বৰ বেছি চিন্তা কৰাৰো প্ৰয়োজন নাই গোলকীয় উষ্ণতা বা আন কেতবোৰ কাৰণৰ বাবে উৎকট গৰম হৈছে সেইবোৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘই অধ্যয়ন কৰিম বুলিও সদৰি কৰিছে সময়ে সময়ে সেইবোৰৰ অধ্যয়ন হৈ থকা বুলিও উল্লেখ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ